হেফেন ফেফেন ধৰি গেলে পাপু কলপুলিটো কাটলো দে তথাপিতো কষ্ট হলিও ৰাতিপুৱাই চৰটো ক'ৰবাত ঘূৰি আছে মুঠো সহায় কৰি নেদে শুনচোন কি মই দেখা নাই একলা কলপুলি কাটিব লগা হৈছে সহায় কৰি দিবা নোৱাৰা মোক পুচোন মাক যাব লাগে দেৰি হৈছে চাওচোন কি ধৰ হা মই পাৰা নাই একলা চেক লাগবো কংগ্ৰেছত মাৰি পেলাই উঠা বৰে বয় চেক লাগবো দেৱালীৰ দিনাখনাই বাপৰে একলা হেৰি কলপুলি কাটি আনছি তই ঘূৰি আছা আনকাই কিছু আনচোন ধৰ নৰুৱাই চেক লাগবো মই নৰো তোক ধৰ মই যাব লাগে দেৰি হৈছে আন থৈছি দে তোৰ দৰে চলি হোৱাতছে নহয় সহায় কৰিব নোৱাৰা মুছলিম এইটো কষ্ট নহয় দেই থাক হেৰি কৰ তই কলপুলিটো বহুত জানা নাই কলপুলিটো বহুত তই কলপুলিটো বহুত কলপুলিটো মই হিলেৰ দোকানখনত বহো দেই মই তাতে বহিলে দোকানত তই নালগে দে তই কলপুলিটো বহুত মই দোকানখনত বহো জানা নাই তই দাম নাজ না জানো মই নহয় দেই তই খানচোন কেনেকে খাম দে খান মই তোৰ ভালকে খান্দি কিন্তু বুজছা মই দোকানখনত বহো কি কাম দিছে এইগিলান যাৰ যিদিনা কলপুলি বতা এইগিলা কামে আমি কৰিব পাৰো নে হিল্লেও দিছে মোক সেনকি কি হব এহেঁতি কম হব আৰু লাগবো এই বাপাৰে এই ৰচোন হাও এই বেপাৰ বেয়া জানা নাই মই যাত্ৰা কৰিব পৰা নাই তই গোটেইখিনি নিজে শেষ কৰা দেখোন মই বেছিয়ে নালাগিব মোৰ কি উঠিব পৰা নাই মই জানা নাই ইমান বেপাৰ বেয়া ইমান হিলে বোমা তোৰ আছে এশাকাৰ পিছত আৰু নিবি আহিছে লাগবো দে হে তেৰি ঘৰৰ চলটো যদি তই নিজে শেষ কৰা মই কি বেছিম কৈছোন ফুল জানে ৰাখিলে তিনিটা কলপুলিটো বতা হৈছে নে তোৰ কলপুলিটো পুটকৈ ধৰিলো ইমান টান মাটি এ তেৰি যিটো কামত দিওঁ সেইটো কামেই তই নৰা জানা তই বহ তই বিক্ৰী কৰ মই কলপুলিটো পুতো হয় নেকি দাম চাম জানা নে নাই জানো মই এনেকে আৰু বহি থাকিব পাৰি পিটি মোক দিলে কি কাম দিছে মানুহ হলেও কম দামত দিব পাৰিলে হয় বস্তুগিলা খান 100 টকাৰ বস্তুটো 50 টকাত 50 টকাটো বস্তু 20 টকাত দিব পাৰিলে হয় কোনো নাহে যাবা লাগে ছাতিৰ দাম কিমান 62 টকাকে 2 টকাকে লাগবো ন এতিয়া নলগে অলপ দেৰিকে ল'ম দে 1 টকা কৰি 100 কৰি দিওঁ দে হ'ব দে অলপ দেৰিকে নিবা আহিম দে হয় নেকি ফুলজাৰিৰ দাম কিমান ফুলজাৰি 100 টকা 100 টকা ইমান দাম দাম হৈছে 50 টকা দিম দে 50 টকা 60 টকা দিয়া না 50 টকা দিম দে 50 টকা দিম ধৰা আৰু এইটো আৰু লাগবো না সেইটো দেৰিকে আহিম দে সেইটো দেখা আছে দেখোন নাই অলপ দেৰিকে দে ইয়াৰ মোক কাম দিবা আৰু জাগা নাই আৰু এইগিলা মই হিলি চিলে বিক্ৰী পাত্তা নাই হয় ৰখি থাকিব পাৰো মই যাবা লাগে কি কৰো ৰচোন হিলে দিছি নামুন মাৰ এহেঁতি হিলে দিছি এহেঁতি হিলে কি দিনটো যাব মোৰ ৰাতি দিনে মাৰিব লাগবো আৰু অলপ ভৰা ফুলজাৰি বেছিকে লওঁ হিলে চিলে বোমা চবা বেছি নামৰো হ'ব দে এহেঁতি হিলে কলপুলিটো কি কলপুলি খাতি পাৰো মোক বস্তু বিক্ৰী কৰিব দিছো তই নিজৰ থোৱাতে ভৰাইছে একাৱাই মানুহ এটা ৰঞ্জিতে মানুহ এটা পইচা দিছে ধ্বংসকাৰী চালা কলপুলি পুতকে যাওঁতে তই নিজৰ তাতে ভৰাই আছা নহয় ৰঞ্জিতে পইচা দিছে নিবও দেৰিকে অলপমান মই তোক কতো বিশ্বাস কৰিব নোৱাৰো জানা কতো বিশ্বাস কৰিব নোৱাৰো তোক এটা বহি থৈ গৈছো কলপুলি পুতকে দিছো সেইটোও নোৱাৰা ইয়াতে বহি থৈ দিছো তই এটা নিজৰ টকলা ভৰাই আছা মই সেনেকে দিছো মই এটা লাভ কৰিব পৰা নাই বস্তু জানা 1 টকা এটা লাভ কৰিব পৰা নাই চালা ইমান ধ্বংসকাৰী তই ইমান ধ্বংসকাৰী নমস্কাৰ বন্ধুসকল নমস্কাৰ সকলোকে আজি পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনালো হয়নে আপোনালোকে দীপাৱলী পালন কৰক সুন্দৰকৈ নিয়াৰিকৈ সকলোৰে জীৱনৰ পৰা আন্ধাৰবোৰ আঁতৰি পোহৰময় হওক আজি দীপাৱলীৰ দিনা এই কামনা কৰিলো আজি জুবিন দা যিহেতু আমাৰ মাজত নাই হয়নে আমি জুবিন দাক যাতে ন্যায় পায় তাৰ কামনা আজি পোহৰৰ উৎসৱৰ দিনাখনেই কৰিলো হয়নে তথাপিতো আমি আমাৰ ফূৰ্তি সেনেকুৱা ফূৰ্তি নাই সেই ফূৰ্তি নাই তথাপিতো আমি নিয়মটো ৰক্ষা কৰিব লাগিব কাৰণে আমি সেইখিনি নিয়ম পালন কৰিব লাগিব জুবিন দাই যিহেতু আমাৰ মাজত নাই আমি আৰু কেনেকৈ দীপাৱলী পালন কৰিম আমাৰ জুবিন দা ন্যায় লাগে আমি বিচাৰো পুনৰবাৰ আপোনালোকক দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনাই
আজি ভিডিঅ'টো ইমানতে অন্ত কৰিলোঁ ধন্যবাদ।